সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 8 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ নৱেম্বৰ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি, ৰাত্ৰি 11:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 12:33 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:52:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:27:38। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ, বান্দৰৰ ৰশ্মি, বায়ু যোগ হ'ব। অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:33 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ, গৰুৰ ৰশ্মি আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:09 পৰা 4:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:07 পৰা 10:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে, কিন্তু আপোনাৰ আজি ধন সম্পত্তিৰ পৰা লাভৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি কিবা সা সামগ্ৰী আপুনি বিক্ৰী কৰিম বুলিও ভাবি আছে তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ পৰিমাণ বৃদ্ধি পাব। কিবা কথাই আজি আকস্মিকভাৱে আপোনাৰ মনত আনন্দ দিব, সুখ সমৃদ্ধি আজি আকস্মিকভাৱে বৃদ্ধি কৰি তুলিব। পৰিয়ালত আপুনি কাম কাজত বিশেষকৈ চেষ্টা আৰু কষ্ট কিছু আজি কৰিব লাগিব, কিন্তু সকলোৰে পৰা ছাপৰ্টো পাব। আপুনি সমৰ্থন বিশেষকৈ আজি লাভ কৰা পৰিলক্ষিত হ'ব। প্ৰিয়জনে প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ সৈতে আজি অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনাৰ হাতত সময়ৰ অভাৱ হোৱা দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে শিশুকালত কৰি ভাল পোৱা কাম বনবোৰ কৰিবলৈ আপোনাৰ ইচ্ছা যাব, নতুবা তেনেধৰণৰ কাম বন আপুনি আজি কৰিব লাগিব। সংগীত আৰু বিশেষকৈ নৃত্য সংগীত এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে আপোনাক আজি জড়িত থকাও দেখা যাব। আজি মানসিকভাৱে সন্তুষ্টি দিনটোৰ শেষৰ ভাগত নিশ্চয় লাভ কৰিব। সাহস মনোবল আজি প্ৰবল বাঢ়িব। গতিকে সাহসিকতা এই মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত আহিব। পঢ়াত আজি নতুন বিষয় পুনৰ বিচাৰ বিবেচনা কৰি চাবলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি চেষ্টা আৰু কষ্ট অইন দিনৰ তুলনাত বেছিকৈ কৰা দেখা যাব। আজি কিন্তু আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব। যি ইচ্ছা কৰি আছে সেই ইচ্ছাবোৰ পূৰণ হোৱাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। উন্নতি প্ৰগতিত আপোনাৰ আজি কষ্টইহে কাম কৰিব। গতিকে আপুনি কষ্ট যদি কৰে নিশ্চয় দিনটোত উন্নতি প্ৰগতিত
আগবাঢ়ি যাব পাৰিব। ৰাত্ৰিৰ ভাগত বিশেষকৈ দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। বিশেষকৈ পাবলগীয়া পুৰণা ধন আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। আজিৰ দিনটোত কোনোবা ব্যক্তি আপোনাৰ কথাত হয়তো অকণমান ইগন'ৰ কৰিব পাৰে, গতিকে আপুনি কিবা কথা ক'লে হয়তো সেই ব্যক্তিগৰাকীয়ে আপোনাৰ কথাত সিমান গুৰুত্ব নিদিব। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব, কিয়নো প্ৰিয়জনে নতুবা কোনোবা ভাল পোৱা ব্যক্তিয়ে আপোনাৰ পৰা চলাহী কথাৰে ধন খৰচ কৰোৱাব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মন পচন্দৰ কাম কৰা অৱশ্যে দেখা যাব। আজি আপোনাৰ সন্মুখত কেইবাটাও সুবিধা আহিব, কিন্তু কোনটো সুবিধা ল'ব কোনটো সুবিধা নল'ব সেইটো আপুনি নিৰ্ধাৰণ কৰাটো ভাল হ'ব। কিন্তু আপোনাৰ সন্মুখলৈ কেইবাটাও সুবিধা অহা দেখা যাব। দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত যিমান দৃঢ়তা ৰাখিব সিমানেই আপোনাৰ সকলো কামত আগবাঢ়ি যোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি বিদ্যা ক্ষেত্ৰত পঢ়াৰ পৰা অকণমান নিৰাশ ভাৱৰ উদ্ভৱ হ'ব পাৰে, পঢ়িব অকণমান কমকৈ মন যাব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়া হোৱা দেখা যাব। লগতে আজি দৈহিক সৌন্দৰ্যতা বাঢ়িব, স্বাস্থ্য পাতিটো সবলতা আহিব। বিশেষকৈ শাৰীৰিক সৌন্দৰ্যতা বৃদ্ধিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ কিছু সময়ত কোনোবা শিশুৰ পৰা আপুনি সহায় ল'বলগীয়া হোৱা পৰিলক্ষিত হ'ব। বিগত দিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ মনলৈ সঘনাই আহি থাকিব, পুৰণা কথাবোৰ মনলৈ অহা দেখা যাব। দিনটো অৱশ্যে আপোনাৰ ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, কিবা নহয় কিবা কামত আপুনি ব্যস্ত থাকিব লাগিব। কিন্তু যিমান পাৰে প্ৰতিশ্ৰুতি আনক নিদিব, প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি পূৰণ কৰিব নোৱাৰিবও পাৰে, যাৰ বাবে কোনোবাই বেয়া পাব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। পুৰণা বন্ধু নতুবা পুৰণা চিনাকি ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাহিনী নতুবা কিবা কথা এওঁলোকে আনক ক'ব বিচৰা পৰিলক্ষিত হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা যিমান পাৰে কথা কমকৈ কোৱাটো ভাল হ'ব। বেছি কথা ক'লে প্ৰেমত কিছু দূৰত্ব বাঢ়িব পাৰে, কিন্তু নতুন প্ৰেম সম্বন্ধই আপোনাক আজি দিনটোত যথেষ্ট আনন্দ দিব। আজি দিনটোত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ কাম বনবোৰ কিছু নিৰ্ভুল হৈ পৰিব। যি কামেই নকৰক কিয় আপুনি নিখুঁতভাৱে নিৰ্ভুলভাৱে কাম বনবোৰ কৰা দেখা যাব। বিদ্যাৰ ক্ষেত্ৰতো ঠিক একেদৰে পঢ়া শুনাত কিছু সুদৃঢ়তা আহিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত অহা আজি সকলো সমস্যা এওঁলোকে নিজেই সমাধান কৰিব পাৰিব। গতিকে নিজৰ সমাধান কৰাৰ কিছু ক্ষমতা আপোনাৰ ভিতৰত দেখা পোৱা যাব। আজি বিবাহিতসকলে অকণমান নিজৰ প্ৰিয়জনৰ কিছু যত্ন ৰাখিব লাগিব, কিন্তু যত্ন নাৰাখিলে অকণমান স্বাস্থ্যত আপুনি ধন খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। ভৱিষ্যতৰ পৰিকল্পনা ভৱিষ্যতৰ চিন্তাধাৰাও আপোনাৰ আজি মনত চলি থাকিব। কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি আপোনাৰ মনত চলি থকা দেখা পোৱা যাব। প্ৰেম সম্বন্ধত সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি কোনো সম্বন্ধীয় ব্যক্তিৰে আপোনাক কিবা মন পচন্দৰ কথা খুলি কোৱাও দেখা যাব। গতিকে সম্বন্ধীয় ব্যক্তিৰ পৰাও কিবা কথা আপুনি শিকিব পাৰিব। কিন্তু যি ভাল পায় সেই কাম বনবোৰতহে এওঁলোকে অংশগ্ৰহণ কৰা দেখা যাব, আৰু সেই কাম বনবোৰ কৰিহে এওঁলোকে মানসিক শান্তি লাভ কৰা দেখা যাব। আজি কিছু খোলা মনৰ ব্যক্তিত্ব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আহিব। গতিকে খোলাভাৱে সকলোৰে সৈতে কথা বাৰ্তা কোৱাও
দেখা যাব। ৰাজনীতিত বিশেষ আজি দক্ষতা থাকিব, গতিকে যদি ৰাজনীতিৰ সৈতে আপুনি জড়িত ব্যক্তি তেতিয়াহ'লে আপোনাৰ বাবে দিনটো অতি লাভদায়ক হ'ব। শিক্ষাত সন্ধিয়াৰ ভাগত অকণমান মনত চঞ্চলতা, ধৈৰ্য কিছু কম হোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্বত আজি কিছু শিশু সুলভ স্বভাৱৰ চৰিত্ৰ আহিব, গতিকে শিশুৱে যি কৰি ভাল পায় আপোনাৰো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ ইচ্ছা যাব। আজি কোনো খুব প্ৰিয় বন্ধুৰ পৰা আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত সহায় লাভ কৰিব। বিশেষকৈ ব্যৱসায় বাণিজ্যত লাভ, ব্যৱসায় বাণিজ্যত আজি উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। ধনৰ আগমন হ'ব, গতিকে ধনৰ আগমনে বিগত দিনৰ সমস্যাবোৰো আপোনাৰ কিছু নোহোৱা কৰিব। লগতে প্ৰিয়জনক সময় দিব নোৱাৰাৰ বাবে অকণমান প্ৰিয়জনে কিন্তু আপোনাক খং কৰা পৰিলক্ষিত হ'ব। আজি কমিউনিকেশ্যন সকলোৰে সৈতে সুন্দৰ হৈ থাকিব। লগতে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো অতিবাহিত হ'ব। কিন্তু যিমান পাৰে পুৰণা কথাবোৰ আজি নুলিয়াব। পুৰণা কথাই কাৰোবাৰ সৈতে মতভেদ, কাজিয়া পেচালৰ সৃষ্টিও কৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি শিক্ষা ক্ষেত্ৰত কথাবোৰ সোনকালে বুজি উঠা দেখা যাব। স্মৃতিশক্তি কিছু বৃদ্ধি পাব। লগতে পৰিয়ালত আজি খুব শান্তি আৰু এক সুন্দৰ পৰিৱেশ ঘৰত আজি গঢ়ি উঠিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি কাম কাজত ক্ষিপ্ৰতা বাঢ়িব। বিগত দিনত যিমান কাম আপুনি কৰিছিল আজি তাতকৈ বেছি কাম কম সময়ৰ ভিতৰত কৰিব পাৰিব। ধন আপুনি অদৰকাৰী ক্ষেত্ৰত খৰচ আজি কৰিবলগীয়া হোৱাও দেখা যাব। যি কামত আপুনি খৰচ কৰিব নালাগে তেনেধৰণৰ কামতো আজি আপোনাৰ খৰচ হোৱা দেখা যাব। সামাজিক কাম কাজ আপুনি কৰাৰ আজি কিছু প্ৰয়োজনীয়তা আছে। আপুনি কিবা নহয় কিবা ক্ষেত্ৰত সামাজিক কামত অংশগ্ৰহণ কৰিব লাগিব। দিনটো কিন্তু আপোনাৰ ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। পৰিয়ালৰ সৈতে যদি আপুনি ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ আজি আপোনাৰ সফল হোৱা দেখা যাব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো কিছু সম্ভাৱনা দেখা পোৱা গৈছে। কোনোবা ব্যক্তিয়ে আপোনাক দিনটোত নিমন্ত্ৰণ দিয়া দেখা যাব। আজি যিকোনো কাম খুব পজিটিভভাৱে আৰু খুব সোনকালে এওঁলোকে লৰা ঢপৰাৰ মাজেৰে কৰা দেখা যাব। লগতে কিন্তু খুব সোনকালে যদি আপুনি সিদ্ধান্ত লয়, সিদ্ধান্তবোৰ ভুল হ'বও পাৰে, গতিকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত লাহে ধীৰে সিদ্ধান্ত ল'লে ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নিশ্চয় ক্ষিপ্ৰতা বাঢ়িব। বিবাহিতসকলৰো সম্বন্ধত মধুৰতা আহিব। পুৰণা কথাবোৰ আজি স্মৃতিবোৰ আপোনাৰ মনত সঘনাই আহি থকা দেখা যাব। ইয়াৰ উপৰিও আজি যি কাম কৰিব আপুনি মিশ্ৰিত পৰিমাণ লাভ কৰিব, কিয়নো কিছু ফল আপুনি আনকো দিব লাগিব। বিশেষকৈ ঘৰৰ যদি কিবা কিছু কাম কৰে সেই কামৰ ফলাফল অন্য ব্যক্তিয়ে, ঘৰৰ কোনোবা ব্যক্তিয়ে লৈ লোৱা দেখা যাব। শিক্ষাত আজি ৰাতিপুৱাৰ ভাগতে অকণমান ধৈৰ্য কমিব, কিয়নো পুৱাৰ ভাগত পঢ়িবলৈ আপোনাৰ কমকৈ মন যোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি দিনটো অবাবত ব্যয় হোৱা দেখা যাব। বিশেষকৈ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কাম, কৰিব নলগীয়া কথা কৈ থকাৰ বাবে অকণমান সময়ৰ অপব্যৱহাৰ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। যিমান পাৰে আপুনি নিজৰ শাৰীৰিক বলাবলো সঞ্চয় কৰি ৰখাটো ভাল হ'ব, অনাগত দিনত কামত আহিব। আজি দিনটো পুৰণা যদি ক'ৰবাত আপুনি ইনভেষ্ট কৰি থৈ দিছিল, সেই ইনভেষ্ট কৰা
ক্ষেত্ৰৰ ফালৰ পৰা ধন প্ৰাপ্তি ধন লাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজিৰ দিনটোত কিন্তু কোনোবা বন্ধুৱে আপোনাৰ প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰিব, গতিকে বন্ধুৰ পৰা সহায় লাভ কৰিব। আনে আপোনাক আজি কৃতজ্ঞতা জ্ঞাপন কৰিব। লগতে সৰু সুৰা কামেই আপোনাৰ উৎসাহ বঢ়াব, গতিকে যিকোনো সৰু কাম কৰিও এই ৰাশিৰ ব্যক্তিসকলে মনত উৎসাহ আনন্দ লাভ কৰা দেখা যাব। জীৱন সংগীয়ে আজি কিবা উপহাৰ দিব পাৰে। দিনটো কিন্তু আপোনাৰ বাবে খুব ৰোমান্টিক দেখা পোৱা গৈছে। এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়ত আজি কিছু ইনভেষ্ট কৰিব লাগিব, তেতিয়াহে ধন পুনৰ হাতলৈ আহিব। লগতে ঘৰত কাৰোবাৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। হঠাৎ হয়তো আপোনাৰ খং ৰাগ কিছু ঘৰুৱা ক্ষেত্ৰত বাঢ়িব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। বাকী অন্য সকলো দিশত হ'ব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ। বিদ্যাটো আজি কিছু নজনা কথা জানিবলৈ আপোনাৰ সঘনাই মন যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু নিজৰ সৌন্দৰ্যৰ প্ৰতি খুব গুৰুত্ব দিয়া দেখা যাব। কেনেকৈ স্বাস্থ্যৰ সৌন্দৰ্যতা বঢ়াব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰা দেখা যাব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰত ধন বিচাৰি আহিবও পাৰে, গতিকে ধন আনক দিলে আপোনাৰ অকণমান ধনত কিছু পৰিৱৰ্তন আহিব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু পৰিয়ালৰ কোনোবা সদস্যই আপোনাৰ একাগ্ৰতা ভংগ কৰাত কিছু সহযোগিতা কৰিব পাৰে, কিন্তু আপুনি কিবা একাগ্ৰতাৰে কাম কৰি থাকিব, কিন্তু পৰিয়ালৰ কোনোবা সদস্যই আপোনাৰ সেই একাগ্ৰতা ভংগ কৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে নতুন নতুন কথা আজি জানিব আৰু শিকিব পাৰিব। নতুন কথা জনাৰ জিজ্ঞাসা আপোনাৰ আজি মনলৈ আহিব। ঘূৰা ফুৰাৰো আজি প্ৰবল যুগ আছে, গতিকে কিবা কাৰণবশতঃ আপুনি ঘূৰা ফুৰাও কৰিব লাগিব। প্ৰেম সম্বন্ধত নতুনত্ব আহিব। বিশেষকৈ প্ৰেম সম্বন্ধই বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে বিবাহৰ আলোচনা দিনটোত হ'ব পাৰে। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগো দেখা গৈছে, গতিকে কোনোবাই হয়তো নিমন্ত্ৰণ দিনটোত দিব পাৰে। যিকোনো কাম কঠিন কামো এই ৰাশি ব্যক্তিসকলে সহজ সৰলভাৱে কৰা দেখা যাব। আজি কিছু হাঁহি ফূৰ্তি কৰি থকা দেখা যাব। আনক কিছু হহুৱাবলৈ এওঁলোকে চেষ্টা কৰা দেখা যাব। আজি কিন্তু কোনোবা এনে প্ৰিয় ব্যক্তিৰ আপোনাৰ ওচৰলৈ আগমন হ'ব, যি ব্যক্তিৰ আগমনে দিনটো আৰু অকণমান এক্টিভ কৰি ৰাখিব। কিন্তু পঢ়া শুনাত অযথা সময় আজি কিছু পাৰ হোৱা দেখা যাব, গতিকে পঢ়া শুনাত সময়বোৰ অবাবত ব্যয় হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে, গতিকে শিক্ষাৰ্থীসকলে গুৰুত্ব ৰাখিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলেও আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। কিছু স্বাস্থ্য পাতিৰ যত্ন ৰাখিব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে, আপুনি ধন দিবলগীয়া হোৱা দেখা যাব। আজি সৰু সুৰাভাৱে যাত্ৰাও হ'ব, বিশেষকৈ কোনো সম্বন্ধীয় ব্যক্তিৰ ঘৰলৈ আপোনাৰ আজি যাত্ৰা হোৱা দেখা যাব। কিন্তু আপোনাৰ দিনটো আৰামদায়কভাৱে খুব শান্তিপূৰ্ণভাৱে আজি পাৰ হ'ব। প্ৰেম সম্বন্ধত আজি কিছু নতুন খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনাৰ কিন্তু প্ৰেম সম্বন্ধৰ কথা আনেও গম পাব, কিছু সামাজিক হৈ পৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আজৰি সময়ত খেলা ধূলা কৰা দেখা যাব, কিন্তু খেলা ধূলা কৰিলে সৰু সুৰাভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে যিমান পাৰে গুৰুত্ব ৰাখি খেলা ধূলা কৰাটো ভাল হ'ব। আজি ঘৰত কোনোবা নতুন আলহী নতুবা নতুন কিবা সম্পত্তিৰ আগমন হ'ব, গতিকে ঘৰত নতুনত্বৰ যোগ আজি দেখা গৈছে। আজি কোনোবা ব্যক্তিয়ে ভাল উপদেশো দিব আপোনাক, গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ নতুন কৰ্ম প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে, গতিকে যদি নতুন কৰ্মৰ
সন্ধানত আছে দিনটো আপোনাৰ বাবে অতি উত্তমদায়ক। বাকী বিদ্যাত আনক উপকাৰ কৰা দেখা যাব, গতিকে নিজৰ কথা চিন্তা নকৰি এওঁলোকে আনক শিক্ষা ক্ষেত্ৰত উপকাৰ কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কিছু ধৈৰ্যৰ প্ৰয়োজন হ'ব। হঠাৎ খং ধৈৰ্য আজি কিছু কম হোৱা দেখা যাব। আজি সফলতা প্ৰাপ্তিৰ বাবে কিন্তু আপোনাৰ ধৈৰ্যৰ কিছু প্ৰয়োজন হ'ব। আজি পাবলগীয়া ধন প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে, গতিকে যদি বহুদিনৰ পৰা ধন পাবলগীয়া আছিল, লাভ কৰা নাছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক দায়িত্ব বাঢ়িব। আজি কিন্তু পৰিয়ালৰ কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে সেই পাহৰা কথাই হয়তো ঘৰত অকণমান আপোনাৰ খৰচৰ মাত্ৰা বঢ়াব পাৰে, কিয়নো আপুনি পিছত সেই একেটা বস্তু দুগুণ দাম দি ক্ৰয় কৰি আনিব লাগিব। আজি নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিৰ আপোনাৰ খুব প্ৰেম সম্বন্ধত সেই ব্যক্তিৰ সৈতে মধুৰতা আহিব। ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। নতুন তথ্য আজি আপুনি ক'ৰবাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। বাকী বিবাহিতসকলৰ আজি সময়ৰ অপব্যৱহাৰ হ'ব পাৰে, কিয়নো এই ৰাশিৰ ব্যক্তিসকলে আজি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে সময়ৰ অপব্যৱহাৰ হোৱা দেখা যাব। আজি শিল্পীসকলৰ বিশেষ কৰ্ম কৌশলতা বাঢ়িব, গতিকে কৰ্মত তেওঁলোকৰ টেকনিক কৌশলতা বৃদ্ধি পোৱাৰ দেখা যাব। বিদ্যাত আজি এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা কথা শিকিব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি কাম বনে কিছু আকৰ্ষিত কৰি তুলিব। যিকোনো ভাল কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব, নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আজি ধন আপোনাৰ হাতলৈ হঠাৎ আহিব, কিন্তু যেনেদৰে ধন আপোনাৰ হাতলৈ হঠাৎ আহিব তেনেধৰণৰ আপোনাৰ হাতৰ পৰা খৰচো হঠাৎ বৃদ্ধি পাব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। সভা অনুষ্ঠান, বিবাহ বাৰু এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ আজি অংশগ্ৰহণৰ সম্ভাৱনা প্ৰবল আছে। আজি নিজৰ শক্তি বিপদত পৰা ব্যক্তিক সহায় কৰা দেখা যাব, কিন্তু যি পৰিকল্পনা নকৰক কিয় এই ৰাশিৰ ব্যক্তিসকলৰ সেই পৰিকল্পনাবোৰ সঠিক হ'ব, গতিকে সিদ্ধান্তবোৰ সফল হ'ব। আনক দেখি এই ৰাশিৰ ব্যক্তিসকলে অনুপ্ৰেৰণা লাভ কৰা দেখা যাব, গতিকে আনক কিছু কপি কৰিব বিচৰা এওঁলোকক দেখা যাব। আজি কিন্তু অতীতত লগ পোৱা কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা বহুদিনৰ মূৰত দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাক কিবা দায়িত্ব দিব, গতিকে জীৱনসংগীৰ দায়িত্ব আপুনি আজি পালন কৰিব লাগিব। বিভিন্ন সমস্যা যদিও আহিব, তথাপি সমাধান কৰাৰ আপোনাৰ ক্ষমতা থকাৰ বাবে আজি আপোনাৰ সেই সমস্যাবোৰো কিছু সৰু যেন হৈ পৰিব। লগতে বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ প্ৰতিভা দেখুৱাব পাৰিব, গতিকে যি বিষয়ত শিক্ষা লৈ আছে সেই বিষয়তে তেওঁলোকৰ আজি বিশেষ শিক্ষাত সফলতা, শিক্ষাত আজি প্ৰতিভাবোৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। একেৰাহে নিৰন্তৰ কাম কৰিব লাগিব, গতিকে কৰ্মত অকণমান কামৰ বোজাও কিছু বৃদ্ধি পাব। বাকী অৱশ্যে সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকল আজি অতি সোনকালে আৱেগিক হৈ পৰা দেখা যাব। কোনোবাই কিবা ক'লে এওঁলোকে অতি সোনকালে সেই কথাত ধৰি থাকি মনত কিছু নিৰাশ হৈ পৰা দেখা যাব, গতিকে যিমান পাৰে মনক সবল কৰি উঠাৰ আপোনাৰ কিছু প্ৰয়োজন আছে। কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ ধন বিচাৰি আজি
আহিব পাৰে, ধন আপুনি দিবলগীয়া হোৱা দেখা যাব। আজি কিন্তু আপোনাৰ উপদেশ সকলোৱে মানি চলিব। গতিকে আপুনি যি কথাই নকওক কিয় সমাজত সকলোৰে প্ৰিয় হৈ পৰিব, সকলোৱে সেই কথাবোৰ আজি মানি চলিব। সন্ধিয়া ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাবোৰ বিশেষ সফল হৈ উঠাৰ সম্ভাৱনা আছে। গতিকে ক'ৰবাত যোৱাৰ আজি সম্ভাৱনা সন্ধিয়াৰ সময়ত প্ৰবল দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত কল্পনা শক্তি আজি বৃদ্ধি পাব। এই ৰাশি ব্যক্তিসকলে আজি একাধিক কাম একেলগে কৰিব পাৰিব। গতিকে আপুনি একেটা কামতে লাগি নাথাকি একেলগে কেইবাটাও কাম কৰা পৰিলক্ষিত হ'ব। কিন্তু যি ভাবি আছে সেই ভবামতে কাম বনবোৰ নহ'ব, অকণমান সাল সলনি কৰিব লাগিব। যদি এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাত কিছু কমকৈ গুৰুত্ব দিয়ে, তেতিয়াহ'লে কিন্তু অনাগত দিনত কিছু কথা শুনিবলগীয়া হোৱাৰ সম্ভাৱনাও দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা 3 আৰু শুভ ৰং হ'ব আজিৰ বাবে বিশেষকৈ ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।